বা এজনী এযোৰ কাপোৰ কিনিলে আৰু কাপোৰযোৰৰ লগত মিলাকৈ চুন্নি এখনৰ প্ৰয়োজন হ'ল তাইক। কিন্তু তাই কনফিউজ সেই ড্ৰেছযোৰৰ লগত কোনটো কালাৰ চুন্নি একচুৱেলি মেচিং হ'ব। তাই ভাবিলে ৰঙাত চুন্নিও মিলিব বা অৰেঞ্জ কালাৰো মিলিব। সেয়ে তাই কনফিউজনটো আঁতৰাবৰ কাৰণে তাই জেমিনাইত নিজৰ ফটোখন মানে ড্ৰেছযোৰ পিন্ধি এখন ফটো আপলোড কৰিলে আৰু ক'লে যে এই ড্ৰেছযোৰত মানে ফটোখনত তাই কাপোৰযোৰৰ ওপৰত ৰঙা কালাৰৰ এখন চুন্নি এড কৰি দিবলৈ। জেমিনাই তাই বিচৰা ধৰণে এখন চুন্নি এড কৰি দিলে উইথ প্ৰপাৰ শ্বেডো, মানে যি য'ত থাকিব লাগে কাপোৰ পিন্ধিলে যিটো কাপোৰৰ ভাঁজ থাকে বা শ্বেডো আহে, এই গোটেই বস্তুবোৰ এড কৰি দিলে। তাই তেতিয়া গম পালে যে তাইৰ সেই ড্ৰেছটোৰ লগত ৰঙা চুন্নিখন একচুৱেলি মিলা নাই। তেতিয়া তাই একেটা প্ৰম্পটৰ তলত তাই আকৌ লিখিলে যে এতিয়া মোক সেই একেই চুন্নিখনৰ কালাৰটো অৰেঞ্জ কৰি দিয়ে। এইবাৰ কিন্তু তাই গম পালে যে তাইৰ একচুৱেলি ড্ৰেছটোৰ লগত অৰেঞ্জ কালাৰৰ চুন্নিখন মিলিলে আৰু তাৰ লগে লগে তাই চিমিলাৰ কালাৰৰ চুন্নি এখন অনলাইন অৰ্ডাৰ দি দিলে। এইটো অতি সৰু কিন্তু ইণ্টাৰেষ্টিং উদাহৰণ যে মানুহে কিদৰে এআইক নিজৰ সৰু সৰু অথচ মূৰৰ কামৰণি হোৱা কিছুমান প্ৰব্লেম ছল্ভ কৰিবলৈ ইউজ কৰি গৈছে। আপুনি যদি এআইত এনেকুৱা ধৰণৰ কিবা ইন'ভেটিভ ৱেত ইউজ কৰিছে কমেণ্টত জনাবচোন। আৰু ভিডিঅ'টো এতিয়ালৈকে চাই থকাৰ কাৰণে ধন্যবাদ। আৰু এটা লাইক বা শ্বেয়াৰ কৰি দিলে মই অতিকে উৎসাহিত হ'ম।